নমস্কাৰ মোৰ নাম ৰাজীৱ দত্তাৰিয়া মই ডিব্ৰুগড় কলেজৰ জুলজি ডিপাৰ্টমেণ্টৰ মুৰব্বী হিচাপে আছোঁ আৰু এই আমি এটা প্ৰগ্ৰাম এটা অৰ্গেনাইজ কৰিছিলোঁ দুদিনীয়া এটা কাৰ্যসূচী এটা কৰ্মশালা সেইটো আছিলে আমাৰ সাপে খুটাৰ ওপৰত তাৰপিছত তাৰ যিটো আমি চিকিৎসা যিটো কৰিব লাগে সেই চিকিৎসাৰ ওপৰত ট্ৰেইনিং দিয়াটো আৰু সেই ট্ৰেইনিংটো খুব প্ৰয়োজন আছিলে কাৰণ আমাৰ মানে উজনি অসমৰ বহুত তেনেকৈ কেছ আছে যিবোৰ কেছত হয়তো বহুত ক্ষেত্ৰত আমাৰ যিবোৰ ডক্টৰছ বা যিবোৰ হস্পিটেল আছে তাতে তেওঁলোকে হয়তো সিমানখিনি জনা নাছিলে বা তেওঁলোকে হয়তো অলপমান কিছুমান চফিষ্টিকেটেড বস্তু লাগিব বুলি মনত এটা ভাৱ এটা আছিলে বা তেনেকৈ ধৰণৰ কিছুমান বস্তু আমি তেনেকৈ কেছ ধৰক পাইছিলোঁ আগতে গতিকে সেইটো কাৰণে আমাৰ কি হ'ল যে আমাৰ এই আপাৰ আছামৰ ক্ষেত্ৰত আমি এবিটাৰ আমি যোগাযোগ কৰিলোঁ যিমানখিনি আমাৰ বাগান আছে বাগান অঞ্চলৰ যিমানখিনি ডক্টৰছ আছে তেওঁলোকৰ যিবোৰ নাৰ্ছ থাকে বা তেওঁলোকৰ যিবোৰ ফাৰ্মাচিষ্ট থাকে তেওঁলোকক আমি ট্ৰেইন আপ এটা কৰিব লাগে কাৰণ বাগানত বহুত ঘটনাবোৰ হয় বিশেষকৈ আমাৰ যিটো ৱাইপাৰে যিটো বাইট কৰে সেই সময়ত কি কৰিব লাগে কেনেকৈ কৰিব নালাগে তেওঁলোকেও ইমানখিনি অৱগত নহয় কাৰণ আগৰ যিটো বহুত পুৰণা প্ৰট'কল আছিলে সেইমতে যদি যায় তেতিয়া বহুতখিনি বস্তু লাগে বুলি আছিলে আৰু তাৰপিছত আমি জানো যে আমাৰ সৰু সৰু যিবোৰ স্বাস্থ্য কেন্দ্ৰবোৰ আছে তাতো তেনেকৈ কিছুমান প্ৰশিক্ষণক মানে অলপমান এনকাৰেজ বা আমি অৰিয়েণ্টেশ্যনটো প্ৰপাৰ নাছিলে কাৰণে আমি সেই প্ৰশিক্ষণটো আমি কৰাইছিলোঁ গতিকে আমাৰ যোৱাকালি আমাৰ ইয়াতে দুদিনীয়া কাৰ্যসূচীত আমি প্ৰথম দিনা আমি স্বাস্থ্যকৰ্মীসকলক আমি ট্ৰেইন আপ কৰিছিলোঁ প্ৰায় 12টা বাগানৰ পৰা ডাঙৰ ডাঙৰ বাগানৰ পৰা আমাৰ তাতে ডক্টৰ ষ্টাফ পঠিয়াইছিলে আৰু প্ৰায় 11টামান আমাৰ স্বাস্থ্য কেন্দ্ৰীয় আমাৰ যিটো তিনিচুকীয়া জিলাৰ পৰা যিখিনি আছে জইণ্ট ডাইৰেক্টৰে এইখিনি তেওঁলোকে নিৰ্দেশ দি পেলাই তেওঁলোকক ইয়াত মাতি পেলাই ইয়াতে আমি এটা স্পেচিয়েলি এটা ট্ৰেইন আপ কৰা হ'ল আৰু তেওঁলোকে সেই ট্ৰেইনিঙৰ সময়ত আমি এটা অনুভৱ হ'ল যে তেওঁলোকে খুব ধুনীয়াকৈ শিকিছে সৰু সৰু বস্তুবোৰ তেওঁলোকে সুধিছে আমাৰ ডক্টৰ সুৰজগিৰিক আমি মাতি আনিছিলোঁ গতিকে তেখেতে খুব ধুনীয়াকৈ এইখিনি প্ৰশিক্ষণত দিলে আৰু আজি দ্বিতীয় যিটো কাৰ্যসূচী আছিলে এই দ্বিতীয় কাৰ্যসূচীটো আমি আজি আকৌ সমাপ্ত কৰিছোঁ আৰু সেই দ্বিতীয় কাৰ্যসূচীত আছিলে আমাৰ কমন পাব্লিক আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰীসকল আছিলে NGOছখিনি আছিলে স্নেক ৰেস্কিউৰ আছিলে ইয়াৰ লগত আমাৰ CRPFৰ জৱানকো আমি ট্ৰেইন আপ কৰিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ষ্টাফকো আমি ট্ৰেইন আপ কৰালোঁ আৰু তাৰ লগতে আমাৰ যিটো অইলৰ যিটো ছিকিউৰিটি থাকে তেওঁলোকে যিখিনি প্ৰায় এই মানে এনিমেলৰ কাৰণে যিবোৰ ছিকিউৰিটি কৰে তেওঁলোককো আমি সেইখিনি আমি ট্ৰেইন আপ এটা কৰা হ'ল তেওঁলোকৰ আত্মবিশ্বাসটো হেৰি কৰা হ'ল আৰু যাৰ ফলত কি হৈছে আমাৰ এই ৰাইজে উপকৃত হৈছে আৰু ভালো লাগিছে যে আমাৰ যিটো মানে এডপ্টেড ভিলেজ যিটো আছে 12 আছে গোলাই 4 নম্বৰ যিটো কোৱা যায় তাৰো আমাৰ মহিলা গোটখিনি আহিছে তেওঁলোককো আমি সেইখিনি এটা প্ৰশিক্ষণ এটা দিয়া হ'ল যে সাপে কামুৰিলে কি কৰিব লাগিব আৰু সেইখিনি গোটেই কামখিনি আমাৰ ডক্টৰ সুৰজিত গিৰি ডাঙৰীয়াই কৰাইছে গতিকে সেইখিনি কৈ মই যথেষ্ট ধন্যবাদ আমাৰ এই কাৰ্যসূচীটো আমি সফলতা আমি কৰিব পৰাৰ কাৰণে ধন্যবাদ নমস্কাৰ মই ডক্টৰ সুৰজিত গিৰি মই শিৱসাগৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত আৰু আমি তাতে ডিমৌ গ্ৰাম্য চিকিৎসালয়ত আমাৰ স্বাস্থ্যকৰ্মীসকলে 2660জন ৰোগীসকলক চিকিৎসা প্ৰদান কৰিছে আজিলৈকে 2018 বৰ্ষৰ পৰা আৰু মৃত্যু মাত্ৰ এজন হৈছে যেটি 2020 চনত আৰু আমি এই যিটো মডেলটো আমাৰ ধৰক ডিমৌ মডেলটো আমি ধৰক বিভিন্ন ঠাইলৈ আমি প্ৰসাৰিত কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আমি অসমত শূন্য মৃত্যু সম্ভৱ কৰিব পাৰোঁ আৰু সেই হিচাপে আজি ডিগবৈ কলেজে যিখিনি আপোনাৰ অৰ্গেনাইজ কৰিলে বিশেষকৈ ৰাজীৱ ৰুদ্ৰ ছাৰৰ তত্ত্বাৱধানত চ' সেইখিনিত আপোনাৰ দুদিনীয়া কৰ্মশালা হৈ গ'ল এই প্ৰথম কৰ্মশালাত আপোনাৰ আমি ডাক্তৰসকলক আৰু স্বাস্থ্যকৰ্মীসকলক আশাকৰ্মীসকলক যে আমি কেনেকৈ ধৰক আইডেণ্টিফাই কৰিব লাগে বিষাক্ত সাপৰ দংশন হ'লে কি কৰিব লাগিব কোনটো মুহূৰ্তত এণ্টিভেনম দিব লাগে কোনটো মুহূৰ্তত দিব নালাগে সেইখিনি আমি পুংখানুপুংখভাৱে আমি আলোচনা কৰা হ'ল আৰু তদুপৰি আজি যিটো আলোচনাটো আছিলে অকল মানে আমাৰ পাব্লিকসকলক আমি ধৰক সৰ্পদংশনটো মানে এটা এক্সিডেণ্ট কোনো কাল নহয় সৰ্পদংশনে ধৰক আমি কেনেকৈ বাচিম আৰু যদি সৰ্পদংশন হৈ যায় এজন পাব্লিক এজনে কেনেকৈ ধৰণৰ কৰিব কি কৰিব লাগিব কি কৰিব নালাগে সেইখিনিও আমি খুব পুংখানুপুংখভাৱে আলোচনা কৰিলোঁ আমি গোটেই ছাত্ৰ ছাত্ৰীসকল আছিলে আৰু তদুপৰি আমাৰ ৰাইজ আৰু সমাজ আছিলে আমাৰ ফৰেষ্টৰ মানুহ আছিলে চ' এটা মানে সৰ্পদংশনটো যেতিয়া আমি ছাকচেছ কৰিবলৈ হ'লে আমি সকলো একেলগে মিলিজুলি কাম কৰিব লাগে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি চৰকাৰৰ পৰা আৰম্ভ কৰি সকলোৱে চ' সেইখিনি গোটেইখিনি আজি মানে ইয়াতে একগোট হোৱা দেখিলোঁ আৰু সেইবাবে ডিগবৈ কলেজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ মোৰ নাম বিজয় ছেত্ৰী মই ডিগবৈ মহাবিদ্যালয় NSS গোটৰ এজন ভলেণ্টিয়াৰ লগতে মাই ভাৰতৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এম্বেচেডৰ আজি এটা বহুত খুব এটা ভাল দিন লগতে আজি কিয়নো আজি স্নেক বাইটৰ ওপৰত এটা এৱাৰনেছ এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰা হৈছে ডিগবৈ কলেজৰ পৰা NSS ইউনিট লগত কোলাবৰেট কৰি চ' ইয়াত আমাৰ ডক্টৰ গিৰি ছাৰে বহুত ধৰণৰ
কথা ইয়াত শিকায় আৰু কেনেকৈ সৰ্পদৰ্শনৰ পৰা আমাৰ সমাজক তথা আমি নিজেও কেনেকৈ সজাগতা আনিব পাৰোঁ আৰু কেনেকৈ আমাৰ প্ৰাণ ৰক্ষা কৰিব পাৰে সেইটোৰ ওপৰত এটা ভাল তেওঁ টক দিয়ে। লগতে আমাৰ বিভিন্ন NGO লগতে বন বিভাগৰ পৰা ইয়াত মানুহ উপস্থিত থাকে, বন বিষয়াবোৰ, আৰু লগতে আমাৰ এডপ্টেড ভিলেজৰ পৰাও ইয়াত মানুহ আহিছে। সঁচাকৈ ভাল পাইছোঁ তেওঁলোকে আমাৰ কাৰণে ইমান কৰিছে আৰু আগন্তুক দিনত এনেকৈ আজিৰ এই সজাগতাৰ পৰা পৰৱৰ্তী দিনত মানুহে সজাগ হ'ব বুলি তাৰে আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ছৈদা তানজিয়া ৰহমান। মই BA ফাৰ্ষ্ট ছেমিষ্টাৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ হয়। আজি আমাৰ ডিগবৈ কলেজত স্নেক বাইটৰ ওপৰত এটা প্ৰিকুৱেশ্যন ট্ৰেইনিং দিয়া হৈছিলে, য'ত ডক্টৰ গিৰি ছাৰে আমাক বহুত কথাই শিকালে, য'ৰ পৰা আমি গম পালোঁ যে কি কি প্ৰিকুৱেশ্যনছ ল'ব লাগে। যেনেকৈ যদি সাপে কামোৰে আমি তাত কেতিয়াও ধুব নালাগে। তেনেকৈ মই ৰাইজকো অনুৰোধ কৰোঁ যে আপোনালোকক যদি কোনোবাই কেতিয়াবা যদি আপোনালোকে দেখে কোনোবা মানুহক সাপে খুটিছে, তেতিয়া আপোনালোকে যিমান পাৰে সোনকালে ডক্টৰৰ ওচৰত লৈ যাব লাগে। আৰু আপোনালোকে এইবোৰ ট্ৰিটমেণ্ট যদি ডক্টৰে দিয়া লয়, তেতিয়াহ'লে আপোনালোকেও সেই বিষটো বিয়পাৰ পৰা ৰক্ষা কৰিব পাৰিব। ধন্যবাদ।